মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা আৰু নিজৰ পঢ়া-শুনা ভালদৰে কৰি আছা। প্ৰথমে মই আমাৰ চেনেল আনকমন পুষ্পলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ অসমীয়া বিষয়ৰ আন এখন ৰচনা, অসমৰ প্ৰাকৃতিক সম্পদ। অসমৰ প্ৰাকৃতিক সম্পদ। আৰম্ভণি। প্ৰকৃতিৰ বুকুত স্বয়ংক্ৰিয় সৃষ্ট সম্পদৰাজিয়েই প্ৰাকৃতিক সম্পদ। প্ৰকৃতিৰ বুকুত উদ্ভিদ প্ৰাণীৰ পৰা আৰম্ভ কৰি ভূগৰ্ভৰ তেল, সোণ, কয়লা, চূণশিললৈকে যিবোৰ উচ্চ উৎপাদনমুখী কামত লগাব পাৰি, সেই সকলোবোৰেই প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদৰাজিক ঘাইকৈ তিনিটা ভাগত ভগাব পাৰি: বনজাত, জলজাত আৰু খনিজাত। প্ৰকৃতিৰ বৰজীয়াৰী অসমক প্ৰকৃতিয়ে মুক্তহস্তে সম্পদ দান কৰিছে। সম্পদ সৃষ্টিৰ এক অনুকূল পৰিৱেশ অসমত আছে। বনজ সম্পদ। বনজ সম্পদত অসম চহকী। অসমৰ বনজ সম্পদ প্ৰাণী আৰু উদ্ভিদ এই দুভাগত ভগাব পাৰি। অসমৰ হাবিত বিভিন্ন প্ৰাণী আৰু চৰাই-চিৰিকটিৰে পূৰ্ণ। হাতী, গড়, বাঘ, বান্দৰ, মহ, পহু, সাপ, নেউল আদি নানা প্ৰাণীৰে অসমৰ হাবি ভৰি আছে। এশিঙীয়া গড় পৃথিৱী বিখ্যাত। বহু প্ৰজাতিৰ বান্দৰো অসমৰ হাবিত পোৱা যায়। তদুপৰি মাছ, কাছ, বিভিন্ন পহু, হাতী আদিও অসমৰ হাবিত পোৱা যায়। অজগৰকে আদি কৰি বিভিন্ন প্ৰকাৰৰ সাপো অসমৰ হাবিত পোৱা যায়। চৰাইৰ ভিতৰত মইনা, ভাটৌ, কুলি, কেতেকী, বৰটোকোলা, শগুন, মৌৰা, ধনেশ, বাঢ়ৈটোকা, শালিকা, শৰালী, বগলী, কণামুচৰি আদিৰ উপৰি বিভিন্ন প্ৰকাৰৰ হাঁহ আদি প্ৰধান। উদ্ভিদৰ ক্ষেত্ৰতো অসমৰ হাবি চহকী। অসমৰ হাবিত শাল, চেগুন, শলখ, নাহৰ, বনচুম, চপা, বনবগৰী, সোণাৰু, শিমলু, কদম, ছটিয়না, ডিমৰু আদি বহু মূল্যৱান কাঠ পোৱা যায়। ইয়াৰ উপৰি বাঁহ, বেত আৰু বহুতো ঔষধি গছেৰে অসমৰ হাবি পূৰ্ণ হৈ আছে। অসমৰ হাবিত বিভিন্ন প্ৰকাৰৰ অৰ্কিড আৰু বিভিন্ন জাতৰ সৌন্দৰ্যবৰ্ধক উদ্ভিদ পোৱা যায়। জলজ সম্পদ। অসম নদীমাতৃক ৰাজ্য। নদ-নদীৰ উপৰিও অসমত প্ৰচুৰ পৰিমাণে জলাশয় আছে। এইবোৰত মাছ, কাছ উভৈনদী হৈ আছে। তদুপৰি অসমৰ নদীত ঘঁৰিয়াল, শিহু আদিও পোৱা যায়। আনহাতে অসমৰ নদীসমূহৰ জলৰাশিকো উপযুক্ত ব্যৱহাৰেৰে সম্পদৰ ৰূপ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যদি এইবোৰক সম্পদত পৰিণত কৰিব পাৰি, তেনেহলে অসম জলসম্পদত ভাৰতৰ ভিতৰতে চহকী হ'ব। খনিজ সম্পদ। অসম খনিজ সম্পদত বিশেষভাৱে চহকী। খনিজ সম্পদৰ ভিতৰত খনিজ তেল, কয়লা, চূণশিল, বালিচন্দা, চিলিভিনাইট অন্যতম। অসমৰ সোৱণশিৰি নদীত এটা সময়ত সোণ কমোৱালৈ চাই অসমত সোণ থকাৰো সম্ভাৱনা আছে। খনিজ তেলত অসম অতিকে চহকী। ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা, ডিগবৈ, মৰাণ, নাহৰকটীয়া আদি ঠাইত প্ৰচুৰ পৰিমাণে খনিজ তেল আৰু প্ৰাকৃতিক গেছ আছে। লিডু, মাৰ্ঘেৰিটা আদিত কয়লাৰ খনি আছে। তদুপৰি অসমত তামৰ খনি থকাৰো অনুমান কৰা হৈছে। আৱিষ্কৃত খনিসমূহৰ উপৰিও অসমৰ গৰ্ভত বহু সম্পদ আজিও অনাৱিষ্কৃত হৈ আছে। প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ। অসমৰ বনজ সম্পদৰ কাঠ, বাঁহ, বেত আদি গৃহ নিৰ্মাণ, দলং নিৰ্মাণ, ৰেলৰ স্লিপাৰ, প্লাইউড আদি নিৰ্মাণত ব্যৱহাৰ হয়। শিমলু কাঠক কেন্দ্ৰ কৰি জুইশলা কাৰখানা, বাঁহক কেন্দ্ৰ কৰি কাগজ কল গঢ়ি উঠাৰ উপৰিও বাঁহ-বেতক কেন্দ্ৰ কৰি বহুতো কুটীৰ শিল্প গঢ়ি উঠিছে।
তদুপৰি অসমৰ হাবিৰ কাঠৰ ওপৰত ভিত্তি কৰি বহুতো কাঠফলা কল, প্লাইউড ফেক্টৰী আদি গঢ়ি উঠিছে। এইবোৰে অসমৰ অৰ্থনীতিক আগুৱাই নিয়াত বিশেষ ভূমিকা লৈছে। অসমৰ এশিঙীয়া গড়ৰ খৰ্গ আৰু হাতীদাঁত অতি মূল্যৱান সম্পদ। ইয়াৰ পৰা চৰকাৰে যথেষ্ট ৰাজহ সংগ্ৰহ কৰে। আনহাতে অসমৰ হাবিত পোৱা গড়, হাতী আদি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। অসমৰ জীৱ-জন্তু আৰু চৰাই-চিৰিকটি তথা অৰ্কিড আদিক কেন্দ্ৰ কৰি পৰ্যটন উদ্যোগটো গঢ়ি উঠিছে। অসমৰ কাঠ, জন্তু আদি ৰপ্তানি কৰি চৰকাৰে যথেষ্ট অৰ্থ আহৰণ কৰে। খনিজ সম্পদক কেন্দ্ৰ কৰিয়ে অসমত অধিক উদ্যোগ গঢ়ি উঠিছে। তেল শোধনাগাৰ, পেট্ৰকেমিকেল কমপ্লেক্স আদিও গঢ়ি উঠিছে। অসমৰ তেল উদ্যোগে অসমৰ অৰ্থনীতিক চহকী কৰাৰ উপৰিও নিবনুৱা সমস্যা সমাধানতো অৰিহণা যোগাইছে। একেদৰে কয়লা উদ্যোগেও অসমৰ অৰ্থনীতিক টনকিয়াল কৰিছে। চুনিলক কেন্দ্ৰ কৰি বিলাতী মাটিৰ কাৰখানা গঢ়ি উঠিছে। প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু উন্নয়ন। অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ উপযুক্ত সংৰক্ষণ আৰু উন্নয়ন হোৱা নাই। বিশেষকৈ বনজ আৰু খনিজ সম্পদৰ সংৰক্ষণ অতি পুতৌজনক। চোৰাং বেপাৰী আৰু চিকাৰীৰ প্ৰকোপত অসমৰ মূল্যৱান কাঠ, গড়, হাতী, পহু আদিৰ নিৰাপত্তা নোহোৱা হৈছে। প্ৰতিদিনে চোৰাং বেপাৰীয়ে কাঠ কাটি আছে, গড়, হাতী আদি নিধন কৰিছে। বহু ক্ষেত্ৰত ৰক্ষকী ভক্ষকৰ ভূমিকা লৈ সমস্যাটো অধিক জটিল কৰি তুলিছে। চৰকাৰ আৰু জনসাধাৰণ উভয়ে সচেতনতাৰে নিষ্ঠাৰে অসমৰ এই সম্পদ ৰাশিক ৰক্ষণাবেক্ষণ দিব লাগে। খাৰুৱা তেল ভিত্তিক বিভিন্ন উদ্যোগ গঢ়ি তুলি অসমৰ ঔদ্যোগিক বিকাশ খৰতকীয়া কৰিব লাগে। মুঠতে অসমৰ প্ৰাকৃতিক সম্পদৰাজিক উপযুক্ত সংৰক্ষণ আৰু ব্যৱহাৰ কৰিব পাৰিলেহে অসমৰ উন্নতি হ'ব। সামৰণি। অসমক প্ৰকৃতিয়ে সম্পদ দান কৰাত কৃপণালি কৰা নাই। কিন্তু প্ৰকৃতি প্ৰদত্ত সম্পদৰাজিৰ উপযুক্ত ব্যৱহাৰ, উৎঘাটন আৰু সংৰক্ষণহে হোৱা নাই। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়া প্ৰচেষ্টা আৰু জনসাধাৰণৰ সক্ৰিয় সহযোগেৰেহে এই সম্পদৰাজিক উৎঘাটন কৰি উপযুক্ত ব্যৱহাৰ কৰিব পৰা যাব আৰু সংৰক্ষণো কৰিব পৰা যাব। অন্যথা এই সম্পদ অনাদৰ অৱহেলাত প্ৰকৃতিৰ বুকুতে লীন যাব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে আন এখন ৰচনা লৈ মই পুনৰ আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ।